নমস্কাৰ সন্মানীয় সাংবাদিক বন্ধু বান্ধৱীসকল, আজি এই সংবাদ মেলত আমাৰ সৈতে উপস্থিত আছে মুখপাত্ৰ মাননীয় কল্যাণ গগৈ ডাঙৰীয়া, নিৰ্বাচন সমাগত সংবাদ মাধ্যমত আমি সকলোৱে সঘনাই দেখিবলৈ পাইছোঁ মিত্ৰতাৰ প্ৰসংগ। মিত্ৰতা ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে মিত্ৰতা সদায় ৰামধেনু সদৃশ মিত্ৰতা, কিন্তু ইয়াৰ বিপৰীতে কংগ্ৰেছ বা বিৰোধীৰ কাৰণে মিত্ৰতা শীত-তাপ নিয়ন্ত্ৰিত কোঠাত মিত্ৰতা। আজিও সংবাদ মাধ্যমত আমি দেখিছোঁ ৰাইজৰ দলৰ সভাপতিগৰাকী এতিয়াও কাজিৰঙাৰ অৰ্কিড পাৰ্কত চাকৰিৰ আবেদনকাৰীৰ দৰে নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আহিব বুলি আহ্বান জনাইছে, আশাৰে ৰৈ আছে। তাৰে মাজতো কিন্তু তেখেতৰ আশা নিজৰ বাহিৰত মিডিয়াৰ সন্মুখত যিমানেই খং নেদেখুৱাক কিয় কংগ্ৰেছৰ প্ৰতি, এতিয়াও তেখেতৰ মনত কৰবাত নহয় কৰবাত আশা নিজৰ সমষ্টি শিৱসাগৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত যেন কৰবাত নহয় কৰবাত কংগ্ৰেছৰ পৰা অফাৰটো আহিব। আমি গণতন্ত্ৰত বিৰোধী মিত্ৰতা শুভ লক্ষণ, ষ্ট্ৰং মিত্ৰতা হ'ব লাগে, আমি শুভেচ্ছা জনাইছোঁ। কিন্তু এই মিত্ৰতাৰ নামত আমি দুটা প্ৰশ্ন, ৰাইজৰ দল আৰু কংগ্ৰেছ দুইটাৰ প্ৰতি দুটা প্ৰশ্ন। এটা, এই মিত্ৰতা সম্পৰ্কত 2025 চনৰ প্ৰায় জুন জুলাই মানতে আৰম্ভ হৈছিল মিত্ৰতাৰ আলোচনালানি, আৰু দুটা বিষয় উত্থাপন কৰিছিল কংগ্ৰেছে। মিত্ৰতা ৰাইজৰ দলৰ লগত এই কাৰণে কৰিব নোখোজে যে কংগ্ৰেছৰ দুগৰাকী বিধায়ক আব্দুল ৰছিদ মণ্ডল আৰু শ্বেইমান আলী দুইগৰাকীকে ৰাইজৰ দলত যোগদান কৰাৰ কাৰণে কংগ্ৰেছ সন্তুষ্ট নহয় আৰু সেইকাৰণে মিত্ৰতা কৰিব নোখোজে। প্ৰশ্ন হৈছে গৌৰৱ গগৈ আৰু অসম প্ৰদেশ কংগ্ৰেছলৈকে এই দুগৰাকী ব্যক্তিয়ে কেতিয়া জইন কৰিছিল ৰাইজৰ দলত, আৰু ৰাইজৰ দলত জইন কৰা এই শ্বেইমান আলীক ৰাইজৰ দলৰ উপসভাপতিৰ পদ দিয়া হৈছে। এইখিনি জইন কৰাৰ তাৰিখটো আছিল 15 আৰু 16 ফেব্ৰুৱাৰী। এই কথাখিনিতো নতুন নহয়। 15 আৰু 16 ফেব্ৰুৱাৰীৰ আগত আলোচনাৰ বিভিন্ন সংবাদ মাধ্যমত আপোনালোকৰ জৰিয়তে প্ৰকাশ হৈছিল যে দুইজন বিধায়কে জইন কৰিব। এই নাটকবিলাক কিয় কৰে? যদি তেখেতসকলে অৱগতই হৈছিল আৰু অফিচিয়েলি 15 আৰু 16 ফেব্ৰুৱাৰীত জইন কৰাৰ পিছত যেতিয়া অৱগতই হৈছে, তেতিয়াহ'লে এই ৰাইজৰ দলৰ লগত কেতিয়াও মিত্ৰতা নকৰে বুলি তেতিয়াই ক'ব পাৰিলেহেঁতেন, কোৱাটো নাই। দ্বিতীয়তে, এটা সমষ্টিক লৈ মিত্ৰতাৰ অংকটো হোৱা নাই বুলি কয়, সেইটো হৈছে ঢিং। ঢিঙত 1,70,000 ভোটাৰ আছে আৰু তাৰে 91%, 91% ভোটাৰ মুছলিম সংখ্যালঘু। তাৰমানে 1,70,000 ভোটাৰৰ ভিতৰত 1,54,000 ভোট হৈছে ঢিঙৰ সংখ্যালঘু শ্ৰেণীৰ, আৰু মাত্ৰ 9% ভোট, 9% ভোট হিন্দু, তাৰমানে 16,000 ভোট। গতিকে তেওঁলোকে যদি তাত অখিল গগৈ বা গৌৰৱ গগৈ যদি দুইটা দলৰে কংগ্ৰেছ আৰু ৰাইজৰ দলক প্ৰক্ষেপিত কৰে, তেতিয়াওতো বিজেপিৰ জন জয় নহয়, আমি যিমান দূৰ অৱগত। আৰু ৰাইজৰ দলৰ এই প্ৰস্তাৱটো তেতিয়াহ'লে কংগ্ৰেছে কিয় গ্ৰহণ কৰা নাছিল যে আমি তাতে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা আগবঢ়াম? মিত্ৰতাৰ সকলোৱে আমি দেখি থৈছো যোৱাবাৰ লোকসভাত তেখেতসকলৰ মিত্ৰতা CPM-ৰ লগত হৈছিল বৰপেটাত CPM-এ অসমত যেতিয়া CPM-ৰ লগত মিত্ৰতা হৈছিল, বৰপেটা লোকসভাতো মনোৰঞ্জন তালুকদাৰৰ প্ৰাৰ্থী আছিল, কংগ্ৰেছৰো প্ৰাৰ্থী আছিল। ডিব্ৰুগড়ত চাওক আপুনি, আপৰ লগত মিত্ৰতা আছিল, আপেও কেণ্ডিডেট দিছিল, AJPও কেণ্ডিডেট দিছিল। তেজপুৰত চাওক। গতিকে তেখেতসকলৰ মিত্ৰতাৰ এইবিলাক শীত-তাপ নিয়ন্ত্ৰিত কথাতে মিত্ৰতাৰ আলোচনা হয়, বাহিৰত নহয়। কিন্তু আমাৰ মিত্ৰতা ৰাষ্ট্ৰীয় প্ৰেক্ষাপট, ৰাজ্যিক প্ৰেক্ষাপট, আমি সকলো সময়তে মিত্ৰতাৰ ধৰ্ম আমি পালন কৰিছো। কংগ্ৰেছৰ কাৰণে ভূমিপুত্ৰৰ মাজত তেখেতসকলে আজি ভেটি ঘূৰুৱাইছে। আজি এই অসম বিধানসভাৰ, এই যোৱাটো বিধানসভাৰ, অসম বিধানসভাৰ যি এইবাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত যে অসম বিধানসভা আছিল,
তেখেতৰ এই কাৰ্যকালটো আমি যদি চাওঁ বিৰোধীৰ 46 জন বিধায়ক আছিল আৰু এই 46 জনৰ ভিতৰত 16 জন বিধায়ক আছিল AUDF-ৰ। তাৰ মানে আমি যদি চাওঁ 30 জন বিধায়ক কংগ্ৰেছৰ আছিল। এই 30 জন কংগ্ৰেছৰ বিধায়ক এজন যদি আমি ৰাইজৰ দলৰ নিৰ্দলীয় প্ৰাৰ্থীজনৰ কথা কওঁ, এই 30 জন সেই তেখেতক বাদ দিলে, ৰাইজৰ দলৰ অখিল গগৈ বাদ দিলে 30 গৰাকী বিধায়ক আছিল, মনোৰঞ্জন তালুকদাৰ এজন আছিল। গতিকে এইখিনি বাদ দিলে 30 জন কংগ্ৰেছৰ বিধায়ক আছিল আৰু এই 30 জন বিধায়কৰ ভিতৰত 17 জন বিধায়ক মুছলমান বিধায়ক। আৰু তাতকৈ ডাঙৰ কথা, এই 17 জনক পিছতো আপুনি নাওবৈচাৰ SCC হোৱাৰ কাৰণে ভৰত নাৰা ডাঙৰীয়া সংখ্যালঘু ভোটৰ জৰিয়তে জয় হৈ আহিছে। যিবিলাক সমষ্টিত 30ৰ পৰা 35% ভোট মুছলমান আছে, সেইবিলাক সমষ্টিতে মই কৈছিলো কি 30 জন কংগ্ৰেছৰ বিধায়কৰ 17 জন মুছলমান বিধায়ক আৰু তাৰে পিছত যিকেইজন ৰৈ গ'ল সেই 13 জন বিধায়কৰ বেছিভাগ বিধায়ক তাৰ পৰা বিধায়ক হিচাপে জয় হৈ আহিছে, য'ত 30ৰ পৰা 35% ভোট মুছলমান সম্প্ৰদায়ৰ। উদাহৰণস্বৰূপে যদি আমি কওঁ, নাওবৈচা, মঙলদৈ, অভয়াপুৰী চাউথ, বকো, বটদ্ৰা, বৰক্ষেত্ৰী, কৰিমগঞ্জ। গতিকে আজিৰ তাৰিখত কংগ্ৰেছে বা বিৰোধীয়ে ভূমিপুত্ৰৰ মাজত তেখেতসকলে আস্থা হেৰুৱাইছে আৰু সেইকাৰণে কংগ্ৰেছৰ মিত্ৰতা সম্পৰ্কত কেতিয়াবা আপোনালোকে বাতৰি কৰা আমাৰ পৰিলক্ষিত হোৱা নাই যে সংখ্যাগুৰু অধ্যয়িত অঞ্চলত তেখেতসকলৰ মিত্ৰতাক লৈ কেতিয়াও তেখেতসকলৰ হাই কাজিয়া নহয়। কিন্তু যেতিয়া এই সংখ্যালঘু অধ্যয়িত আগতে সমষ্টি আছিল ডিলিমিটেশ্যনৰ আগত 32টা আৰু এতিয়া 22টা। এই 22টা সমষ্টিত যেতিয়া চিট দিব লগা হয় তেতিয়া মিত্ৰতাক লৈ আউল লাগে। গতিকে এইবাৰ নিৰ্বাচনত জনতা জনাৰ্দনে আমি আশা কৰো খিলঞ্জীয়া ভূমিপুত্ৰৰ স্বাৰ্থত এই যি আগ্ৰাসনৰ ফলত আগ্ৰাসিত হৈ আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, এই প্ৰত্যাহ্বানৰ স্বাৰ্থত, উন্নয়নৰ স্বাৰ্থত, জাতি মাতি ভাতিৰ স্বাৰ্থত আমাৰ ভাৰতীয় জনতা পাৰ্টি মিত্ৰতাধীন আমাৰ ভোটদান কৰিব আৰু ৰাইজক পুনৰবাৰ সমৰ্পিত মনোভাৱেৰে সেৱাৰ কাৰণে আশীৰ্বাদ দিব। আজি আমাৰ পৰিলক্ষিত হৈছে কেইখনমান বাতৰি কাকতত, প্ৰতিদিনকে ধৰি কেইখনমান বাতৰি কাকতত আমি দেখা পাইছো, হেডলাইন দিছে আজি 900 কোটি টকাৰ ঋণ ল'ব বুলি। মানুহক কেতিয়াও ভুল পথে পৰিচালিত কৰিব নাপায়। যোৱাকালি ঘোষণা হোৱাৰ পিছত এতিয়া অধিবেশনা জাৰি হৈছে। গতিকে আজি কোনো পথেই 900 টকাৰ যি ঋণ ল'ব বুলি কৈছে, হয়তো ভিতৰৰ খিনি ঠিকে চপা কৰিছে। তাত লিখিছে যে আগতে আবেদন কৰা ঋণটো আজি পাব 900 কোটি টকাৰ ঋণ। গতিকে তাত যেনেকৈ হেডলাইনটো দিয়া হৈছে যে আজি চৰকাৰে 900 কোটি টকাৰ ঋণ লৈছে, আজি কোনোবা চৰকাৰে ঋণ ল'ব পাৰিব নেকি? এতিয়াতো অধিবেশনা জাৰি হৈ গৈছে। গতিকে ৰাইজক, ভোটাৰক এইটো বিভ্ৰান্তি কৰিব নাপায়। দ্বিতীয়তে, এই ঋণৰ কথা আগতে তাৰ ভিতৰ চৰাত পঢ়িছিলো। ভিতৰ চৰাত তেখেতসকলে লিখিছে কি, এই যেতিয়া ঋণৰ কথাটো আহিছিল তাত লিখিছে যে ঋণৰ ক্ষেত্ৰত আমি দেখিছিলো যে তাত মহিলা উদ্যমিতাকে ধৰি অৰুণোদয়, এটিকলি দুটিপাত, এই সকলোবিলাকৰ কাৰণে লোৱা ধনখিনি আমি ঋণৰ জৰিয়তে গ্ৰহণ কৰা বুলি কৈছে। আপোনালোক কেতিয়াবা কাৰোবাক লগ পালে সুধিবচোন, কংগ্ৰেছৰে হওক, যেতিয়া এজন মানুহে এটা ঋণৰ কাৰণে আবেদন কৰে, মানুহজনৰ উপাৰ্জনৰ ওপৰত বা ইনকাম টেক্স ফাইলৰ ওপৰত দিয়ে। ঠিক তেনেকে চৰকাৰ এখনৰ ক্ষেত্ৰতো ঋণ লোৱাৰ ক্ষেত্ৰত চৰকাৰৰ কিছুমান নিয়ম থাকে আৰু সেই নিয়ম ভাৰতীয় ৰিজাৰ্ভ বেংকে নিৰ্ধাৰণ কৰি দিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়ম অনুসৰি আজিৰ তাৰিখত এখন ৰাজ্যই তেওঁৰ যিমান সেই ৰাজ্যখনৰ GSDP সামগ্ৰিকভাৱে যি ঘৰুৱা উৎপাদন হ'ব তাৰ 24%
ঋণ ল'ব পাৰে। অসমে এই ক্ষেত্ৰত কিমান ঋণ লৈছে? 32% ফিস্কেল ৰেছপন্সিবিলিটি এণ্ড বাজেট মেনেজমেণ্ট ৰুল মতে এখন ৰাজ্যই GSDPৰ 32%লৈকে ঋণ ল'ব পাৰে। অসমে আজিৰ তাৰিখত 24% ঋণ লৈছে। যোৱাবাৰ যে অসম বিধানসভাত বাজেট উত্থাপন হৈছে, 2025-26 যে বাজেট উত্থাপন হৈছে, তাত 7 নম্বৰ পেজত প্ৰকাশিত তথ্য মতে অসমৰ 37খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ভিতৰত অসম আটাইতকৈ কমকৈ ঋণ লোৱা ৰাজ্যৰ ভিতৰত 19 নম্বৰ স্থানত আছে। কংগ্ৰেছে কওক কিয় হিমাচল প্ৰদেশে য'ত তেখেতসকলৰ চৰকাৰ আছে 41.1% ঋণ লৈ আজি ঋণ নাপায়। পাঞ্জাবে আজি ঋণ নাপায়, 41.4% ঋণ লৈছে, য'ত 32%হে ল'ব পাৰে। পশ্চিমবংগ আমাৰ চুবুৰীয়া ৰাজ্য 34.2%, কেৰালাই 34% ঋণ লৈছে। আৰু তাতকৈ ডাঙৰ কথা, ঋণৰ কথা যেতিয়া কয়, আপুনি গৈ সেইজন ধুবুৰীৰ মানুহক সোধকচোন, যিজন ধুবুৰীৰ মানুহে আগৰে বাছেৰে ধুবুৰীৰ পৰা মেঘালয়লৈকে গৈছিল, 8 ঘণ্টা লাগিছিল, আৰু যেতিয়া এই ফুলবাৰীৰ ব্ৰিজখন হ'ব তেতিয়া 20 মিনিটত গৈ পাব। মোক প্ৰধানমন্ত্ৰী মহোদয় নতুনকৈ ব্ৰহ্মপুত্ৰৰ আমাৰ গুৱাহাটীৰ 3য়খন দলং উন্মোচিত কৰিলে উত্তৰ গুৱাহাটীৰ ভৰলুত। আগতে উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটীলৈকে এজন চাকৰিয়ালে এজন মানুহে আহিলে 120 মিনিট লাগিছিল, আৰু আজি সেইখন ব্ৰিজেৰে আহিলে 20 মিনিট লাগিব। গতিকে ঋণটো ল'ব লাগে নে নালাগে আপুনি উত্তৰ গুৱাহাটীৰ মানুহজনকে সুধিব লাগিব, আপুনি ধুবুৰীৰ মানুহজনকে সুধিব লাগিব। সেই ঋণটো লৈ ফুলবাৰী ব্ৰিজখন বনাব লাগে নে নালাগে? আমি 2,152 কোটি টকা ঋণ লৈ নুমলীগড় ৰিফাইনাৰীৰ যি আমাৰ 12.3% আমাৰ অংশীদাৰিত্ব আছিল, সেয়া আমি 26%লৈকে বৰ্ধন কৰিলো, বৃদ্ধি কৰিলো, আৰু তাৰে পৰিণামত যোৱাটো বৰ্ষত 600 কোটি টকা আমি প্ৰফিট লাভ কৰিবলৈ সক্ষম হৈছো, ডিভিডেণ্ড বুলি যাক কয়। গতিকে এই যে আমি ঋণটো ললো, এই ঋণৰ ফলত এই ডেভেলপমেণ্ট আমাৰ হোৱা নাইনে? কংগ্ৰেছৰ দিনত আমাৰ চৰকাৰী কৰ্মচাৰীক দৰমহা দিবৰ কাৰণে দিল্লীৰ পৰা যদি পইচা নাহে, আমি কৰ্মচাৰীক দৰমহা দিব পৰা নাছিলো। আজি অন্তত অসমখন এনেকুৱা এটা অৱস্থাত উপনীত হৈছেহি, প্ৰত্যেক মাহত আমাক 5,000 কোটি টকা লাগে চৰকাৰী কৰ্মচাৰীক দৰমহা দিবৰ কাৰণে, আৰু সেই পইচাখিনি আমি নিজৰ চোৰ্চৰ পৰা পাওঁ। গতিকে ঋণ লৈ যিকোনো কথা ঋণৰ নামত আবোল তাবোল বকাতকৈ তেখেতসকলে নজনা নহয়, মানুহক ভুল পথে পৰিচালিত কৰাৰ যি অপচেষ্টা কৰে সেয়া কেতিয়াও কোনেও মানি নলয়। 5 বছৰ আগত গুৱাহাটীত অহা মানুহজন আৰু 5 বছৰ পিছত গুৱাহাটীত অহা মানুহজনক সুধিব কি পৰিৱৰ্তন কৰিছে, তেখেতে তেতিয়া ক'ব কি পৰিৱৰ্তন হৈছে। তাতকৈ ডাঙৰ কথা, 2016 চনত আমি জনতাৰ ওচৰলৈ গৈছিলো যে পৰিৱৰ্তনৰ কাৰণে আমাক ভোট দিয়াৰ কাৰণে আমি কি পৰিৱৰ্তন কৰিছো। আমি পৰিৱৰ্তন কৰিছো মানুহৰ মাজত আস্থা আৰু বিশ্বাসৰ। আজি দেউতাকজনে ল'ৰাজনক ক'ব পৰা হৈছে পঢ়াচোন, পঢ়িলে এটা ভাল চাকৰি পাবি। আগতে সেই দেউতাকে ল'ৰাজনক ক'লে ল'ৰাজনে উত্তৰ দিছিল পঢ়িলে কি হ'ব, পইচা আছে চাকৰিটো কিনিবৰ কাৰণে। গতিকে শেষত এই কথাখিনি আমি অৱগত নকৰিলে নহয়। নিৰ্বাচন আহিছে, বহু সময়ত যোৱা কিছুদিনত প্ৰধানমন্ত্ৰী মহোদয়, আমাৰ গৃহমন্ত্ৰী মহোদয় অসমত অহাৰ কাৰণে কংগ্ৰেছে আমাক সমালোচনা কৰে। 10 বছৰ ইয়াৰ আগতে আমি এগৰাকী প্ৰতিনিধি পঠাইছিলো দিল্লীলৈকে আমাৰ সাংসদ হিচাপে, যে প্ৰধানমন্ত্ৰী হৈছিল। তেখেতে অসমলৈকে আহিছিল মাত্ৰ সেই 10 বছৰীয়া কাৰ্যকালত মনমোহন সিং ডাঙৰীয়াই 8 বাৰ, আৰু সেই 8 বাৰৰ তেখেতে 3 বাৰ আহিছিল ভোট দিবৰ কাৰণে, এবাৰতো ভোট দিবও নাহিল। আৰু এই প্ৰধানমন্ত্ৰী মহোদয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হোৱাৰ পিছত এতিয়ালৈকে উত্তৰ পূবলৈকে 76 বাৰ আহিছে। আটাইতকৈ ডাঙৰ কথা, এগৰাকী সাংসদ আমাৰ অসমৰ পৰা পঠাই প্ৰধানমন্ত্ৰী হৈছিল। আমাৰ সেই সময়ত তেলত চহকী আছিলো। আমি তেলৰ কাৰণে যিখিনি আমি তেল বিক্ৰী কৰাৰ ফলত যিখিনি আমি পাওঁ, ৰয়েলটি বুলি কয়, যিখিনি আমি পাওঁ 7,777 কোটি টকা, সেই 7,777 কোটি টকা মনমোহন সিং নেতৃত্বাধীন চৰকাৰৰ সময়ত তৰুণ গগৈ ডাঙৰীয়াই অনুনয় বিনিময় কৰি আনিব নোৱাৰিলে। আৰু আমাৰ প্ৰধানমন্ত্ৰী মহোদয়
নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শাসন হোৱাৰ লৈয়ে প্ৰথমটো কিস্তি আমাক ৰিলিজ কৰিছিল 2016 চনত আৰু তাৰ পিছত 2017 চনত তাৰমানে 2016-17 এই এবছৰত যি 15 বছৰত আমি পোৱা নাছিলো অনুনয় বিনয় কৰি এই এটা বছৰৰ ভিতৰত আমি পাব লগা 7,770 কোটি তেলৰ ৰয়েলটি এই প্ৰধানমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আমি পাবলৈ সক্ষম হৈছো। এইজনে প্ৰধানমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আমি সগৌৰৱে ক'ব পৰা হৈছো। আগতে আমাক কি কৈছিল, আসাম ইজ দ্য গেটৱে অফ নৰ্থ ইষ্ট। আজি আমি কি কওঁ, আসাম ইজ দ্য গেটৱে অফ সাউথ ইষ্ট এছিয়া। উত্তৰ পূবৰ আটাইতকৈ ডাঙৰ প্ৰেক্ষাগৃহটো সগৌৰৱে আমি ক'ব পাৰো গুৱাহাটীত বিষ্ণুজ্যোতি আমাৰ ইয়াতে উদ্বোধন কৰা হৈছে। তাতকৈ ডাঙৰ কথা ভাৰতীয় জনতা পাৰ্টি কংগ্ৰেছৰ কাৰণে মই অৱগত কৰিব খুজিছো, ভাৰতীয় জনতা পাৰ্টিয়ে যদি শিলান্যাস কৰিছে, ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন এইখন চৰকাৰৰ দিনতেই আমি শুভ উদ্বোধন কৰিও জনতাৰ সেৱাত সমৰ্পণ কৰিছো। তাৰে উদাহৰণ প্ৰধানমন্ত্ৰী মহোদয়ে গুৱাহাটীৰ তৃতীয়খন ব্ৰীজৰ শিলান্যাস কৰিছিল, প্ৰধানমন্ত্ৰী মহোদয়ে উদ্বোধন কৰিছে। বটদ্ৰাৰ প্ৰকল্প গৃহমন্ত্ৰী মহোদয়ে শিলান্যাস কৰিছিল, বটদ্ৰা গুৰুজনাৰ প্ৰকল্প সেই গৃহমন্ত্ৰী ডাঙৰীয়াই শুভ উদ্বোধন কৰিছে। বিষ্ণুজ্যোতি আজি উত্তৰ ভাৰতৰ আটাইতকৈ ডাঙৰ প্ৰেক্ষাগৃহ আমাৰ চৰকাৰৰ দিনতে শিলান্যাস কৰা হৈছিল, শুভ উদ্বোধন কৰা হৈছে। গতিকে পৰিৱৰ্তন আহিছে। গতিকে সেইকাৰণে মই কংগ্ৰেছৰ প্ৰতি এটা আহ্বান, তেখেতসকলে বাৰে বাৰে যেনেকৈ কয় যে আমাৰ প্ৰতিজন মানুহৰ ওপৰত ঋণ আছে, তেখেতসকলৰ গেটাৰ্থে মই জনাওঁ, আজিৰ তাৰিখত অসমত আমাৰ জমা আছে 59,191 ক্ৰোৰ আমাৰ ৰাজকীয় ভঁৰালত। 79,191 কোটি টকা আমাৰ আজিও আছে জমা। অসমৰ ইতিহাসত আজি 17টা ৰাজহুৱা খণ্ডৰ অসমৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান লাভজনক। ঠিক তেনেদৰে নুমলীগড় ৰিফাইনেৰীত আমাৰ 6,500 কোটি টকা আমাৰ তাত আমি বিনিয়োগ কৰিছো। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এই যে ঋণৰ কথা কয়, এই ঋণ পাবৰ কাৰণে আপোনালোকে যেতিয়া বেংকত ঋণ আবেদন কৰে মৰ্টগেজ দিব লাগে, জামানত ধন দিব লাগে। একে ধৰণৰ নিয়ম কিছুমান চৰকাৰৰ ক্ষেত্ৰতো প্ৰযোজ্য হয়। আজি 7,884 কোটি টকা আমি কনসলিডেটেড ফাণ্ডৰ এগেইনষ্টত জমা কৰি ৰখা হৈছে ৰিজাৰ্ভ বেংকত। অসমৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে আমি জমা ৰাখিছো 855 কোটি টকা। ঠিক তেনেদৰে আমাৰ সাৰ, যি সাৰ প্ৰকল্প 1969ত উন্মোচন কৰা হৈছিল, সেই সময়ত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে এই সাৰ প্ৰকল্পটো পশ্চিমবংগলৈকে লৈ যাব খুজিছিল আৰু তাত নতুনকৈ আজি 1,272 কোটি টকা বিনিয়োগেৰে শুভাৰম্ভণি হৈছে। গতিকে আজিৰ তাৰিখত অসমত জমা ধনৰ পৰিমাণ, তেখেতলোকে যেনেকৈ কয় 1.5 লাখ কোটি 2 লাখ কোটি টকা ঋণ বুলি কয়, তেওঁলোকে এইটো কথা ক'বলৈকে পাহৰি যায় যে অসমৰ ৰাজকোষত আজিও 59,191 ক্ৰোৰ এতিয়াও জমা আছে। গতিকে অৰ্থনীতিৰ দেৱালীয়া হোৱা বুলি ভুল পথে যি তেওঁলোকে ক'ব বিচাৰে, তেখেতসকলৰ প্ৰতি মোৰ এটাই আহ্বান যে ৰাজ্যবাসীক সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে আমাৰ ধন এতিয়াও ৰাজকোষত জমা আছে। গতিকে ভুল কথা কৈ বিপথে পৰিচালিত কৰাতকৈ ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে ভালৰ ক্ষেত্ৰত ভাল বুলি ক'বলৈকে মাত মাতক। শেষত এইটোৱে কম, আজি কংগ্ৰেছ মিয়াৰ দললৈকে উত্তৰিত হৈছে। নহলে গৌৰৱ গগৈৰ কিয় সাহস নহল? যিদিনা তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে কৈছিল যে কংগ্ৰেছ মানে মুছলমান, মুছলমান মানে কংগ্ৰেছ, অন্ততঃ তেখেতৰ সাহস হ'ব লাগিছিল যে এইটো ৰেৱন্ত ৰেড্ডীৰ ব্যক্তিগত মন্তব্য, এইটো কংগ্ৰেছৰ মন্তব্য নহয়। তেতিয়া তেখেতসকলে যে সগৌৰৱে কয় যে 150 বছৰীয়া কংগ্ৰেছৰ দল, এই 150 বছৰীয়া কংগ্ৰেছৰ দলত যিখিনি হিন্দু লোক আছে, তেখেতসকলে কিমান গৌৰৱ অনুভৱ কৰিলেহেঁতেন। তেতিয়া কিয় প্ৰতিবাদ নকৰিলে? যেতিয়া মাল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰই কয় অসমত প্ৰতিভাৰ অভাৱ বুলি আমাৰ ছেমিকণ্ডাক্টৰ প্ৰজেক্টৰ কাৰণে, কিয় নকলে যে এইটো তেখেতৰ ব্যক্তিগত মন্তব্য? তেখেতে কিয় নকয় জানে? গৌৰৱ গগৈ পেৰাচুটেৰে লেণ্ডিং কৰিছে, সেইকাৰণে কোনো মাটিৰ লগত গম নাই। গৌৰৱ গগৈ যদি পেৰাচুটেৰে লেণ্ডিং নকৰিলে হয়, আজি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হলহেঁতেন নেকি? তেখেতসকলে কয় তেখেতসকলৰ দলৰ পৰা আহি আমাৰ তাত জোট কৰিছে। তেখেতসকলে নিজৰ মানুহক ৰাখিব পৰা নাই, লাজ পাব লাগে।
ভূপেন বৰা ডাঙৰীয়া শিক্ষকৰ পুত্ৰ আছিল, তেখেতক খেদি পঠোৱা হ'ল। যোৱাকালি পৰহিৰ পৰা আপোনালোকে নিউজ কৰি আছে, নগৰ সাংবাদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া নিজৰ ঘৰখন ঠিক কৰি ৰাখিব নোৱাৰে আৰু বেলেগৰ ঘৰক সমালোচনা কৰে। নিজে আজিলৈকে মিত্ৰতা কৰিব পৰা নাই আৰু আমাৰ মিত্ৰতাক লৈ সমালোচনা কৰে। আমাৰ মিত্ৰতাক কৰবাত দেখিছে নেকি? আমাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী অনেক, প্ৰত্যাশা এক। আজি বা আমাৰো কিছু সময় পিছত প্ৰাৰ্থিত্ব হয়তো ঘোষণা হ'ব। মই আপোনালোকক কলো, এই 2014-15, 2014, 16, 19, 21, 24 এইকেইটা নিৰ্বাচনক যদি আধাৰ হিচাপে লয় আপোনালোকে, এটা সমষ্টি মোক দেখুৱাই দিয়ক যিটো সমষ্টিত আমাৰ মিত্ৰ দলৰ কোনোবাই বিৰোধিতা কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছে। এটাও হোৱা নাই। গতিকে নিজৰ ঘৰখন সবল কৰক। নমস্কাৰ। সন্মানীয় সাংবাদিক বন্ধু বান্ধৱীসকল, আজি এই সংবাদ মেলত আমাৰ সৈতে উপস্থিত আছে মুখপাত্ৰ মাননীয় কল্যাণ গগৈ ডাঙৰীয়া, নিৰ্বাচন সমাগত সংবাদ মাধ্যমত আমি সকলোৱে সঘনাই দেখিবলৈ পাইছো মিত্ৰতাৰ প্ৰসংগ। মিত্ৰতা, ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে মিত্ৰতা সদায় ৰামধেনু সদৃশ মিত্ৰতা। কিন্তু ইয়াৰ বিপৰীতে কংগ্ৰেছ বা বিৰোধীৰ কাৰণে মিত্ৰতা শীত-তাপ নিয়ন্ত্ৰিত কোঠাত মিত্ৰতা। আজিও সংবাদ মাধ্যমত আমি দেখিছো ৰাইজৰ দলৰ সভাপতিগৰাকী এতিয়াও কাজিৰঙাৰ অৰ্কিড পাৰ্কত চাকৰিৰ আবেদনকাৰীৰ দৰে নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আহিব বুলি আহ্বান জনাইছে, আশাৰে ৰৈ আছে। তাৰে মাজতো কিন্তু তেখেতৰ আশা নিজৰ বাহিৰত মিডিয়াৰ সন্মুখত যিমানেই খং নেদেখুৱাক কিয় কংগ্ৰেছৰ প্ৰতি, এতিয়াও তেখেতৰ মনত কৰবাত নহয় কৰবাত আশা নিজৰ সমষ্টি শিৱসাগৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত যেন কৰবাত নহয় কৰবাত কংগ্ৰেছৰ পৰা অফাৰটো আহিব। আমি গণতন্ত্ৰত বিৰোধী মিত্ৰতা শুভলক্ষণ, ষ্ট্ৰং মিত্ৰতা হ'ব লাগে, আমি শুভেচ্ছা জনাইছো। কিন্তু এই মিত্ৰতাৰ নামত আমি দুটা প্ৰশ্ন, ৰাইজৰ দল আৰু কংগ্ৰেছ দুইটাৰ প্ৰতি দুটা প্ৰশ্ন। এটা, এই মিত্ৰতা সম্পৰ্কত 2025 চনৰ প্ৰায় জুন জুলাই মানতে আৰম্ভ হৈছিল মিত্ৰতাৰ আলোচনালানি। আৰু দুটা বিষয় উত্থাপন কৰিছিল কংগ্ৰেছে। মিত্ৰতা ৰাইজৰ দলৰ লগত এই কাৰণে কৰিব নোখোজে যে কংগ্ৰেছৰ দুগৰাকী বিধায়ক আব্দুল ৰছিদ মণ্ডল আৰু শ্বেইমান আলী দুইগৰাকীকে ৰাইজৰ দলত যোগদান কৰাৰ কাৰণে কংগ্ৰেছ সন্তুষ্ট নহয় আৰু সেইকাৰণে মিত্ৰতা কৰিব নোখোজে। প্ৰশ্ন হৈছে গৌৰৱ গগৈ আৰু অসম প্ৰদেশ কংগ্ৰেছলৈকে এই দুগৰাকী ব্যক্তিয়ে কেতিয়া জইন কৰিছিল ৰাইজৰ দলত? আৰু ৰাইজৰ দলত জইন কৰা এই শ্বেইমান আলীক ৰাইজৰ দলৰ উপ-সভাপতিৰ পদ দিয়া হৈছে। এইখিনি জইন কৰাৰ তাৰিখটো আছিল 15 আৰু 16 ফেব্ৰুৱাৰী। এই কথাখিনিতো নতুন নহয়। 15 আৰু 16 ফেব্ৰুৱাৰীৰ আগত আলোচনাৰ বিভিন্ন সংবাদ মাধ্যমত আপোনালোকৰ জৰিয়তে প্ৰকাশ হৈছিল যে দুইজন বিধায়কে জইন কৰিব। এই নাটকবিলাক কিয় কৰে? যদি তেখেতসকলে অৱগত হৈছিল আৰু অফিচিয়েলি 15 আৰু 16 ফেব্ৰুৱাৰীত জইন কৰাৰ পিছত যেতিয়া অৱগত হৈছে, তেতিয়াহ'লে এই ৰাইজৰ দলৰ লগত কেতিয়াও মিত্ৰতা নকৰে বুলি তেতিয়াই ক'ব পাৰিলেহেঁতেন। কোৱাটো নাই। দ্বিতীয়তে, এটা সমষ্টিক লৈ মিত্ৰতাৰ অংকটো হোৱা নাই বুলি কয়। সেইটো হৈছে ঢিং। ঢিঙত 1,70,000 ভোটাৰ আছে আৰু তাৰে 91%, 91% ভোটাৰ মুছলিম সংখ্যালঘু। তাৰমানে 1,70,000 ভোটাৰৰ ভিতৰত 1,54,000 ভোট হৈছে ঢিঙৰ সংখ্যালঘু শ্ৰেণীৰ আৰু মাত্ৰ 9% ভোট, 9% ভোট হিন্দু বা আদাৰ্ছ, তাৰমানে 16,000 ভোট। গতিকে তেওঁলোকে যদি তাত অখিল গগৈ বা গৌৰৱ গগৈ যদি দুইটা দলৰে কংগ্ৰেছ আৰু ৰাইজৰ দলক প্ৰক্ষেপিত কৰে, তেতিয়াওতো বিজেপিৰ জন জয় নহয়, আমি যিমান দূৰ অৱগত। আৰু ৰাইজৰ দলৰ এই প্ৰস্তাৱটো তেতিয়াহ'লে কংগ্ৰেছে কিয় গ্ৰহণ কৰা নাছিল যে আমি তাতে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা আগবঢ়াওঁ? মিত্ৰতাৰ সকলোৱে আমি দেখি থৈছো যোৱাবাৰ লোকসভা
তেখেতসকলৰ মিত্ৰতা CPM-ৰ লগত হৈছিল বৰপেটাত CPM-এ অসমত যেতিয়া CPM-ৰ লগত মিত্ৰতা হৈছিল, বৰপেটা লোকসভাতো মনোৰঞ্জন তালুকদাৰৰ প্ৰাৰ্থী আছিল, কংগ্ৰেছৰো প্ৰাৰ্থী আছিল। ডিব্ৰুগড়ত চাওক আপুনি, আপাৰ লগত মিত্ৰতা আছিল, আপুও কেণ্ডিডেট দিছিল, AJPও কেণ্ডিডেট দিছিল। তেজপুৰত চাওক। গতিকে তেখেতসকলৰ মিত্ৰতাৰ এইবিলাক শীতাপ নিয়ন্ত্ৰিত কথাতহে মিত্ৰতাৰ আলোচনা হয়, বাহিৰত নহয়। কিন্তু আমাৰ মিত্ৰতা ৰাষ্ট্ৰীয় প্ৰেক্ষাপট, ৰাজ্যিক প্ৰেক্ষাপট, আমি সকলো সময়তে মিত্ৰতাৰ ধৰ্ম আমি পালন কৰিছো। কংগ্ৰেছৰ কাৰণে ভূমিপুত্ৰৰ মাজত তেখেতসকলে আজি ভেটি ঘূৰুৱাইছে। আজি এই অসম বিধানসভাৰ, এই যোৱাটো বিধানসভাৰ, অসম বিধানসভাৰ যি এইবাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত যি অসম বিধানসভা আছিল, তেখেতৰ এই কাৰ্যকালটো আমি যদি চাওঁ, বিৰোধীৰ 46 জন বিধায়ক আছিল আৰু এই 46 জনৰ ভিতৰত 16 জন বিধায়ক আছিল AUDF-ৰ। তাৰমানে আমি যদি চাওঁ 30 জন বিধায়ক কংগ্ৰেছৰ আছিল। এই 30 জন কংগ্ৰেছৰ বিধায়ক, এজন যদি আমি ৰাইজৰ দলৰ নিৰ্দলীয় প্ৰাৰ্থীজনৰ কথা কওঁ, এই 30 জন তেখেতক বাদ দিলে, ৰাইজৰ দলৰ অখিল গগৈক বাদ দিলে 30 গৰাকী বিধায়ক আছিল, মনোৰঞ্জন তালুকদাৰ এজন আছিল। গতিকে এইখিনি বাদ দিলে 30 জন কংগ্ৰেছৰ বিধায়ক আছিল। আৰু এই 30 জন বিধায়কৰ ভিতৰত 17 জন বিধায়ক মুছলমান বিধায়ক। আৰু তাতকৈ ডাঙৰ কথা, এই 17 জনক পিছতো আপুনি নাওবৈচাৰ SC চিট হোৱাৰ কাৰণে ভৰত নৰহ ডাঙৰীয়াই সংখ্যালঘু ভোটৰ জৰিয়তে জয় হৈ আহিছে। যিবিলাক সমষ্টিত 30-ৰ পৰা 35% ভোট মুছলমান আছে, সেইবিলাক সমষ্টিতে মই কৈছিলো কি 30 জন কংগ্ৰেছৰ বিধায়কৰ 17 জন মুছলমান বিধায়ক। আৰু তাৰে পিছত যিকেইজন ৰৈ গ'ল, সেই 13 জন বিধায়কৰ বেছিভাগ বিধায়ক তাৰ পৰা বিধায়ক হিচাপে জয় হৈ আহিছে, য'ত 30-ৰ পৰা 35% ভোট মুছলমান সম্প্ৰদায়ৰ। উদাহৰণস্বৰূপে যদি আমি কওঁ, নাওবৈচা, মঙলদৈ, অভয়াপুৰী চাউথ, বকো, বটদ্ৰা, বৰক্ষেত্ৰী, কৰিমগঞ্জ। গতিকে আজিৰ তাৰিখত কংগ্ৰেছে বা বিৰোধীয়ে ভূমিপুত্ৰৰ মাজত তেখেতসকলে আস্থা হেৰুৱাইছে। আৰু সেইকাৰণে কংগ্ৰেছৰ মিত্ৰতা সম্পৰ্কত কেতিয়াবা আপোনালোকে বাতৰি কৰা আমাৰ পৰিলক্ষিত হোৱা নাই যে সংখ্যাগুৰু অধ্যয়িত অঞ্চলত তেখেতসকলৰ মিত্ৰতাক লৈ কেতিয়াও তেখেতসকলৰ হাই কাজিয়া নহয়। কিন্তু যেতিয়া এই সংখ্যালঘু অধ্যয়িত আগতে সমষ্টি আছিল ডিলিমিটেশ্যনৰ আগত 32টা আৰু এতিয়া 22টা। এই 22টা সমষ্টিত যেতিয়া চিট দিব লগা হয়, তেতিয়া মিত্ৰতাক লৈ আউল লাগে। গতিকে এইবাৰ নিৰ্বাচনত জনতা জনাৰ্দনে আমি আশা কৰো খিলঞ্জীয়া ভূমিপুত্ৰৰ স্বাৰ্থত এই যি আগ্ৰাসনৰ ফলত আগ্ৰাসিত হৈ আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, এই প্ৰত্যাহ্বানৰ স্বাৰ্থত, উন্নয়নৰ স্বাৰ্থত, জাতি মাতি ভাতিৰ স্বাৰ্থত আমাৰ ভাৰতীয় জনতা পাৰ্টি মিত্ৰতাধীন আমাৰ ভোটদান কৰিব আৰু ৰাইজক পুনৰবাৰ সমৰ্পিত মনোভাৱেৰে সেৱাৰ কাৰণে আশীৰ্বাদ দিব। আজি আমাৰ পৰিলক্ষিত হৈছে কেইখনমান বাতৰি কাকতত, প্ৰতিদিনতে ধৰি কেইখনমান বাতৰি কাকতত আমি দেখা পাইছো, হেডলাইন দিছে আজি 900 কোটি টকাৰ ঋণ ল'ব বুলি। মানুহক কেতিয়াও ভুল পথে পৰিচালিত কৰিব নাপায়। যোৱাকালি ঘোষণা হোৱাৰ পিছত এতিয়া অধিসূচনা জাৰি হৈছে। গতিকে আজি কোনোপধ্যেই 900 টকাৰ যি ঋণ ল'ব বুলি কৈছে, হয়তো ভিতৰৰখিনি ঠিকেই চপা কৰিছে। তাত লিখিছে যে আগতে আবেদন কৰা ঋণটো আজি পাব 900 কোটি টকাৰ ঋণ। গতিকে তাত যেনেকৈ হেডলাইনটো দিয়া হৈছে যে আজি চৰকাৰে 900 কোটি টকাৰ ঋণ লৈছে, আজি কোনোবা চৰকাৰে ঋণ ল'ব পাৰিব নেকি? এতিয়াতো অধিসূচনা জাৰি হৈ গৈছে। গতিকে ৰাইজক, ভোটাৰক এইটো বিভ্ৰান্তি কৰিব নাপায়। দ্বিতীয়তে, এই ঋণৰ কথা আহোঁতে তাৰ ভিতৰ চৰাত মই পঢ়িছিলো। ভিতৰ চৰাত তেখেতসকলে লিখিছে কি, এই যেতিয়া ঋণৰ কথাটো আহিছিল,
তাত লিখিছে যে ঋণৰ ক্ষেত্ৰত আমি দেখিছিলো যে তাত মহিলা উদ্যমিতাকে ধৰি অৰুণোদয়, এটিকলি দুটিপাত এই সকলোবিলাকৰ কাৰণে লোৱা ধনখিনি আমি ঋণৰ জৰিয়তে গ্ৰহণ কৰা বুলি কৈছে। আপোনালোক কেতিয়াবা কাৰোবাক লগ পালে সুধিবচোন, কংগ্ৰেছৰে হওক, যেতিয়া এজন মানুহে এটা ঋণৰ কাৰণে আবেদন কৰে মানুহজনৰ উপাৰ্জনৰ ওপৰত বা ইনকাম টেক্স ফাইলৰ ওপৰত দিয়ে। ঠিক তেনেকে চৰকাৰ এখনৰ ক্ষেত্ৰতো ঋণ লোৱাৰ ক্ষেত্ৰত চৰকাৰৰ কিছুমান নিয়ম থাকে আৰু সেই নিয়ম ভাৰতীয় ৰিজাৰ্ভ বেংকে নিৰ্ধাৰণ কৰি দিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়ম অনুসৰি আজিৰ তাৰিখত এখন ৰাজ্যই তেওঁৰ যিমান সেই ৰাজ্যখনৰ GSDP সামগ্ৰিকভাৱে যি ঘৰুৱা উৎপাদন হ'ব তাৰ 24% ঋণ ল'ব পাৰে। অসমে এই ক্ষেত্ৰত কিমান ঋণ লৈছে? 32% ফিস্কেল ৰেছপন্সিবিলিটি এণ্ড বাজেট মেনেজমেণ্ট ৰুল মতে এখন ৰাজ্যই GSDPৰ 32%লৈকে ঋণ ল'ব পাৰে। অসমে আজিৰ তাৰিখত 24% ঋণ লৈছে। যোৱাবাৰ যে অসম বিধানসভাত বাজেট উত্থাপন হৈছে 2025-26 যে বাজেট উত্থাপন হৈছে তাত 7 নম্বৰ পেজত প্ৰকাশিত তথ্য মতে অসমৰ 37খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ভিতৰত অসম আটাইতকৈ কমকৈ ঋণ লোৱা ৰাজ্যৰ ভিতৰত 19 নম্বৰ স্থানত আছে। কংগ্ৰেছে কওক কিয় হিমাচল প্ৰদেশে য'ত তেখেতসকলৰ চৰকাৰ আছে 41.1% ঋণ লৈ আজি ঋণ নাপায়। পাঞ্জাবে আজি ঋণ নাপায়, 41.4% ঋণ লৈছে, য'ত 32%হে ল'ব পাৰে। পশ্চিমবংগ আমাৰ চুবুৰীয়া ৰাজ্য 34.2%, কেৰালাই 34% ঋণ লৈছে। আৰু তাতকৈ ডাঙৰ কথা, ঋণৰ কথা যেতিয়া কয় আপুনি গৈ সেইজন ধুবুৰীৰ মানুহক সোধকচোন, যিজন ধুবুৰীৰ মানুহে আমাৰ বাছেৰে ধুবুৰীৰ পৰা মেঘালয়লৈকে গৈছিল 8 ঘণ্টা লাগিছিল, আৰু যেতিয়া সেই ফুলবাৰীৰ ব্ৰিজখন হ'ব তেতিয়া 20 মিনিটত গৈ পাব। মোক প্ৰধানমন্ত্ৰী মহোদয়ৰ যি নতুনকৈ ব্ৰহ্মপুত্ৰৰ আমাৰ গুৱাহাটীৰ 3য়খন দলং উন্মোচিত কৰিলে উত্তৰ গুৱাহাটীৰ ভৰলুত। আগতে উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটীলৈকে এজন চাকৰিয়ালে এজন মানুহে আহিলে 120 মিনিট লাগিছিল, আৰু আজি সেইখন ব্ৰিজেৰে আহিলে 20 মিনিট লাগিব। গতিকে ঋণটো ল'ব লাগে নে নালাগে আপুনি উত্তৰ গুৱাহাটীৰ মানুহজনকে সুধিব লাগিব, আপুনি ধুবুৰীৰ মানুহজনকে সুধিব লাগিব সেই ঋণটো লৈ ফুলবাৰী ব্ৰিজখন বনাব লাগে নে নালাগে। আমি 2152 কোটি টকা ঋণ লৈ নুমলীগড় ৰিফাইনাৰীৰ যি আমাৰ 12.3% আমাৰ অংশীদাৰিত্ব আছিল সেয়া আমি 26%লৈকে বৰ্ধন কৰিলো, বৃদ্ধি কৰিলো, আৰু তাৰে পৰিণামত যোৱাটো বৰ্ষত 600 কোটি টকা আমি প্ৰফিট লাভ কৰিবলৈ সক্ষম হৈছো, ডিভিডেণ্ড বুলি যাক কয়। গতিকে এই যে আমি ঋণটো ললো, এই ঋণৰ ফলত এই ডেভেলপমেণ্ট আমাৰ হোৱা নাইনে? কংগ্ৰেছৰ দিনত আমাৰ চৰকাৰী কৰ্মচাৰীক দৰমহা দিবৰ কাৰণে দিল্লীৰ পৰা যদি পইচা নাহে আমি কৰ্মচাৰীক দৰমহা দিব পৰা নাছিলো। আজি অন্তত অসমখন এনেকুৱা এটা অৱস্থাত উপনীত হৈছেহি প্ৰত্যেক মাহত আমাক 5,000 কোটি টকা লাগে চৰকাৰী কৰ্মচাৰীক দৰমহা দিবৰ কাৰণে, আৰু সেই পইচাখিনি আমি নিজৰ চোৰ্চৰ পৰা পাওঁ। গতিকে ঋণ লৈ যিকোনো কথা ঋণৰ নামত আবোল তাবোল বকাতকৈ তেখেতসকলে নজনা নহয়, মানুহক ভুল পথে পৰিচালিত কৰাৰ যি অপচেষ্টা কৰে সেয়া কেতিয়াও কোনেও মানি নলয়। 5 বছৰ আগত গুৱাহাটীত অহা মানুহজন আৰু 5 বছৰ পিছত গুৱাহাটীত অহা মানুহজনক সুধিব কি পৰিৱৰ্তন কৰিছে, তেখেতে তেতিয়া ক'ব কি পৰিৱৰ্তন হৈছে। তাতকৈ ডাঙৰ কথা 2016 চনত আমি জনতাৰ ওচৰলৈ গৈছিলো যে পৰিৱৰ্তনৰ কাৰণে আমাক ভোট দিয়াৰ কাৰণে আমি কি পৰিৱৰ্তন কৰিছো। আমি পৰিৱৰ্তন কৰিছো মানুহৰ মাজত আস্থা আৰু বিশ্বাসৰ। আজি দেউতাকজনে ল'ৰাজনক ক'ব পৰা হৈছে পঢ়াচোন, পঢ়িলে এটা ভাল চাকৰি পাবি। আগতে সেই দেউতাকে ল'ৰাজনক ক'লে ল'ৰাজনে উত্তৰ দিছিল পঢ়িলে কি হ'ব, পইচা আছে চাকৰিটো কিনিবৰ কাৰণে। গতিকে শেষত এই কথাখিনি আমি অৱগত নকৰিলে নহয়। নিৰ্বাচন আহিছে, বহু সময়ত যোৱা কিছুদিনত প্ৰধানমন্ত্ৰী মহোদয়, আমাৰ গৃহমন্ত্ৰী মহোদয় অসমত অহাৰ কাৰণে কংগ্ৰেছে আমাক সমালোচনা কৰে। 10 বছৰ
ইয়াৰ আগতে আমি এগৰাকী প্ৰতিনিধি পঠাইছিলো দিল্লীলৈকে আমাৰ সাংসদ হিচাপে, যে প্ৰধানমন্ত্ৰী হৈছিল। তেখেতে অসমলৈকে আহিছিল মাত্ৰ সেই 10 বছৰীয়া কাৰ্যকালত মনমোহন সিং ডাঙৰীয়াই 8 বাৰ, আৰু সেই 8 বাৰৰ তেখেতে 3 বাৰ আহিছিল ভোট দিবৰ কাৰণে, এবাৰতো ভোট দিবও নাহিল। আৰু এই প্ৰধানমন্ত্ৰী মহোদয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হোৱাৰ পিছত এতিয়ালৈকে উত্তৰ পূবলৈকে 76 বাৰ আহিছে। আটাইতকৈ ডাঙৰ কথা, এগৰাকী সাংসদ আমাৰ অসমৰ পৰা পঠাই প্ৰধানমন্ত্ৰী হৈছিল। আমাৰ সেই সময়ত তেলত চহকী আছিলো। আমি তেলৰ কাৰণে যিখিনি আমি তেল বিক্ৰী কৰাৰ ফলত যিখিনি আমি পাওঁ, ৰয়েলটি বুলি কয়, যিখিনি আমি পাওঁ 7,777 কোটি টকা, সেই 7,777 কোটি টকা মনমোহন সিং নেতৃত্বাধীন চৰকাৰৰ সময়ত তৰুণ গগৈ ডাঙৰীয়াই অনুনয় বিনিময় কৰি আনিব নোৱাৰিলে। আৰু আমাৰ প্ৰধানমন্ত্ৰী মহোদয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শাসন হোৱাৰ লৈয়ে প্ৰথমটো কিস্তি আমাক ৰিলিজ কৰিছিল 2016 চনত, আৰু তাৰ পিছত 2017 চনত, তাৰমানে 2016-17 এই এবছৰত যি 15 বছৰত আমি পোৱা নাছিলো অনুনয় বিনিময় কৰি, এই এটা বছৰৰ ভিতৰত আমি পাব লগা 7,770 কোটি তেলৰ ৰয়েলটি এই প্ৰধানমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আমি পাবলৈ সক্ষম হৈছো। এইজনে প্ৰধানমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আমি সগৌৰৱে ক'ব পৰা হৈছো। আগতে আমাক কি কৈছিল, আসাম ইজ দ্য গেটৱে অফ নৰ্থ ইষ্ট। আজি আমি কি কওঁ, আসাম ইজ দ্য গেটৱে অফ সাউথ ইষ্ট এছিয়া। উত্তৰ পূবৰ আটাইতকৈ ডাঙৰ প্ৰেক্ষাগৃহটো সগৌৰৱে আমি ক'ব পাৰো গুৱাহাটীত বিষ্ণুজ্যোতি আমাৰ ইয়াতে উদ্বোধন কৰা হৈছে। তাতকৈ ডাঙৰ কথা, ভাৰতীয় জনতা পাৰ্টি কংগ্ৰেছৰ কাৰণে মই অৱগত কৰিব খুজিছো, ভাৰতীয় জনতা পাৰ্টীয়ে যদি শিলান্যাস কৰিছে, ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন এইখন চৰকাৰৰ দিনতেই আমি শুভ উদ্বোধন কৰিও জনতাৰ সেৱাত সমৰ্পণ কৰিছো। তাৰে উদাহৰণ, প্ৰধানমন্ত্ৰী মহোদয়ে গুৱাহাটীৰ তৃতীয়খন ব্ৰীজৰ শিলান্যাস কৰিছিল, প্ৰধানমন্ত্ৰী মহোদয়ে উদ্বোধন কৰিছে। বটদ্ৰৱাৰ প্ৰকল্প গৃহমন্ত্ৰী মহোদয়ে শিলান্যাস কৰিছিল, বটদ্ৰৱা গুৰুজনা প্ৰকল্প সেই গৃহমন্ত্ৰী ডাঙৰীয়াই শুভ উদ্বোধন কৰিছে। বিষ্ণুজ্যোতি আজি উত্তৰ ভাৰতৰ আটাইতকৈ ডাঙৰ প্ৰেক্ষাগৃহ আমাৰ চৰকাৰৰ দিনতে শিলান্যাস কৰা হৈছিল, শুভ উদ্বোধন কৰা হৈছে। গতিকে পৰিৱৰ্তন আহিছে। গতিকে সেইকাৰণে মই কংগ্ৰেছৰ প্ৰতি এটা আহ্বান, তেখেতসকলে বাৰে বাৰে যেনেকৈ কয় যে আমাৰ প্ৰতিজন মানুহৰ ওপৰত ঋণ আছে, তেখেতসকলৰ গেটাৰ্থে মই জনাওঁ, আজিৰ তাৰিখত অসমত আমাৰ জমা আছে 59,191 crores আমাৰ ৰাজকীয় ভঁৰালত। 79,191 কোটি টকা আমাৰ আজিও আছে জমা। অসমৰ ইতিহাসত আজি 17টা ৰাজহুৱা খণ্ডৰ অসমৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান লাভজনক। ঠিক তেনেদৰে নুমলীগড় ৰিফাইনেৰীত আমাৰ 6,500 কোটি টকা আমাৰ তাত আমি বিনিয়োগ কৰিছো। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এই যে ঋণৰ কথা কয়, এই ঋণ পাবৰ কাৰণে আপোনালোকে যেতিয়া বেংকত ঋণ আবেদন কৰে, মৰ্টগেজ দিব লাগে, জামানত ধন দিব লাগে। একে ধৰণৰ নিয়ম কিছুমান চৰকাৰৰ ক্ষেত্ৰতো প্ৰযোজ্য হয়। আজি 7,884 কোটি টকা আমি কনসলিডেটেড ফাণ্ডৰ এগেইনষ্টত জমা কৰি ৰখা হৈছে ৰিজাৰ্ভ বেংকত। অসমৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে আমি জমা ৰাখিছো 855 কোটি টকা। ঠিক তেনেদৰে আমাৰ সাৰ, যি সাৰ প্ৰকল্প 1969ত উন্মোচন কৰা হৈছিল, সেই সময়ত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে এই সাৰ প্ৰকল্পটো পশ্চিমবংগলৈকে লৈ যাব খুজিছিল, আৰু তাত নতুনকৈ আজি 1,272 কোটি টকা বিনিয়োগেৰে শুভাৰম্ভণি হৈছে। গতিকে আজিৰ তাৰিখত অসমত জমা ধনৰ পৰিমাণ, তেখেতলোকে যেনেকৈ কয় 1.5 লাখ কোটি 2 লাখ কোটি টকা ঋণ বুলি কয়, তেওঁলোকে এইটো কথা ক'বলৈকে পাহৰি যায় যে অসমৰ ৰাজকোষত আজিও 59,191 crore এতিয়াও জমা আছে। গতিকে অৰ্থনীতিৰ দেৱালীয়া হোৱা বুলি ভুল পথে যি তেওঁলোকে ক'ব বিচাৰে, তেখেতসকলৰ প্ৰতি মোৰ এটাই আহ্বান যে ৰাজ্যবাসীক সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে আমাৰ ধন এতিয়াও ৰাজকোষত জমা আছে। গতিকে ভুল কথা কৈ বিপথে পৰিচালিত কৰাতকৈ ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে ভালৰ ক্ষেত্ৰত ভাল বুলি ক'বলৈকে মাত মাতক। শেষত এইটোৱে কম, আজি কংগ্ৰেছ মিয়াৰ দললৈকে উত্তৰিত হৈছে। নহলে গৌৰৱ গগৈ কিয় সাধাৰণ নহল? যিদিনা তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে কৈছিল যে কংগ্ৰেছ মানে মুছলমান, মুছলমান মানে কংগ্ৰেছ,
অন্ততঃ তেখেতৰ সাহস হ'ব লাগিছিল যে এইটো ৰেৱন্ত ৰেড্ডিৰ ব্যক্তিগত মন্তব্য, এইটো কংগ্ৰেছৰ মন্তব্য নহয়। তেতিয়া তেখেতসকলে যে সগৌৰৱে কয় যে 150 বছৰীয়া কংগ্ৰেছৰ দল, এই 150 বছৰীয়া কংগ্ৰেছৰ দলত যিখিনি হিন্দু লোক আছে তেখেতসকলে কিমান গৌৰৱ অনুভৱ কৰিলেহেঁতেন। তেতিয়া কিয় প্ৰতিবাদ নকৰিলে? যেতিয়া মাল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰই কয় অসমত প্ৰতিভাৰ অভাৱ বুলি আমাৰ ছেমিকণ্ডাক্টৰ প্ৰজেক্টৰ কাৰণে, কিয় নকলে যে এইটো তেখেতৰ ব্যক্তিগত মন্তব্য? তেখেতে কিয় নকয় জানে? গৌৰৱ গগৈ পেৰাচুটেৰে লেণ্ডিং কৰিছে, সেইকাৰণে কোনো মাটিৰ লগত গম নাই। গৌৰৱ গগৈ যদি পেৰাচুটেৰে লেণ্ডিং নকৰিলে হয়, আজি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হলহেঁতেন নেকি? তেখেতসকলে কয় তেখেতসকলৰ দলৰ পৰা আহি আমাৰ তাত যোগ কৰিছে। তেখেতসকলে নিজৰ মানুহক ৰাখিব পৰা নাই, লাজ পাব লাগে। ভূপেন বৰা ডাঙৰীয়া শিক্ষকৰ পুত্ৰ আছিল, তেখেতক খেদি পঠোৱা হল। যোৱাকালি পৰহিৰ পৰা আপোনালোকে নিউজ কৰি আছে, নগৰ সংবাদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া নিজৰ ঘৰখন ঠিক কৰি ৰাখিব নোৱাৰে আৰু বেলেগৰ ঘৰক সমালোচনা কৰে। নিজে আজিলৈকে মিত্ৰতা কৰিব পৰা নাই আৰু আমাৰ মিত্ৰতাক লৈ সমালোচনা কৰে। আমাৰ মিত্ৰতাক কৰবাত দেখিছে নেকি? আমাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী অনেক, প্ৰত্যাশা এক। আজি বা আমাৰো কিছু সময় পিছত প্ৰাৰ্থিত্ব হয়তো ঘোষণা হ'ব। মই আপোনালোকক কলো, এই 2014-15, 2014, 16, 19, 21, 24 এইকেইটা নিৰ্বাচনক যদি আধাৰ হিচাপে লয় আপোনালোকে, এটা সমষ্টি মোক দেখুৱাই দিয়ক যিটো সমষ্টিত আমাৰ মিত্ৰ দলৰ কোনোবাই বিৰোধিতা কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছে। এটাও হোৱা নাই। গতিকে নিজৰ ঘৰখন সবল কৰক।